নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী R6ৰ প্ৰশ্ন নম্বৰ 19ৰ পৰা আলোচনা কৰিম। যোৱা দুটা ভিডিঅ'ত আমি আলোচনা কৰিছোঁ 18 নম্বৰ কুৱেশ্যনলৈকে গৈছে। তো আজি আমি 19ৰ পৰা আলোচনা কৰিম। 19ত কি কোৱা আছে চোৱা, প্ৰশ্ন নম্বৰ 19টো। ইয়াতে কোৱা আছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ কালি কি হৈছে আন চাৰিটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান। সমষ্টি মানে যোগফল। তাৰপিছত যিবোৰৰ ব্যাসাৰ্ধসমূহ ক্ৰমে ইমান মিটাৰ, ইমান মিটাৰ, ইমান মিটাৰ আৰু ইমান মিটাৰ দিয়া আছে। তেনেহ'লে আমি বলা যাওঁ অনুশীলনীৰ প্ৰশ্নটোৰ সৈতে। চোৱা, ধৰা হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ R। এইটো হ'ল, তাৰপিছত লিখিম প্ৰথমতে আমি কি কৰোঁ, দিয়া আছে তো লিখি লওঁ ন, বেছি ভাল হ'ব। আমি এনেদৰে লিখো যে দিয়া আছে এক মদিম প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ মোৰ আখৰবোৰ বেয়া, সেইকাৰণে কৈ দিম, তোমালোকে মন কৰি যাবা দেই। মোক দিয়া আছে ন, দিয়া আছে বৃত্তবোৰৰ ব্যাসাৰ্ধ ক্ৰমে কি হ'ব, R1 equals to 5 দিয়া, R2 equals to 6, R3 equals to কিমান আছে 8, R4 equals to 10. এইটো ক্ৰমে। তেনেহ'লে আৰু দিম, এতিয়া ধৰা হ'ল ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ R, হয়নে? তেনেহ'লে আমাক কি কৈছে, বাকী চাৰিটাৰ যিকেইটা আছে বৃত্তৰ কালি আৰু ডাঙৰ বৃত্তটোৰ কালি একে সমান বুলি কৈছে। আমি ইয়াতে লিখিম, এতেকে প্ৰশ্নমতে লিখিম, কি লিখিম, পাই R স্কোয়াৰ ইকুৱেলছ টু কি হ'ব, পাই ইয়াতে চব কমন লোৱা, R1 স্কোয়াৰ প্লাছ R2 স্কোয়াৰ প্লাছ R3 স্কোয়াৰ প্লাছ R4 স্কোয়াৰ। এইটো হ'ব, তাৰমানে বৃত্তৰ কালি কি হয়, পাই R স্কোয়াৰ। ইয়াকে তোমালোকে এইটো কৰিব নোখোজো, এইটোও কৰিব পাৰো, অলপ দীঘলীয়া হয়। চোৱা, ইয়াতে কি হ'ব, পাই R1 স্কোয়াৰ প্লাছ এটা বৃত্তৰ কালি পাই R2 স্কোয়াৰ, দুটা বৃত্তৰ কালি পাই R3 স্কোয়াৰ, তিনিটা বৃত্তৰ কালি হ'ল প্লাছ পাই R4 স্কোয়াৰ। হৈ গ'ল। তাৰপিছত ইয়াতে কি কৰা, দিছ ইমপ্লাইজ পাই R স্কোয়াৰ ইকুৱেলছ টু, তুমি ইয়াতে পাই কমন আনা, গোটেইখিনিতে কি থাকিব, R1 স্কোয়াৰ প্লাছ R2 স্কোয়াৰ প্লাছ R3 স্কোয়াৰ প্লাছ R4 স্কোয়াৰ। হৈ গ'ল। তাৰপিছত ইয়াতে কি কৰিব পাৰি, পাই আৰু পাই কেনচেল কৰি দিব পাৰি। কেনচেল কৰি দিলে ইয়াতে কি হ'ব, R স্কোয়াৰ। ইয়াতে মানবোৰ বহে, R1ৰ মান কিমান আছিলে, 5, 6, 8 আৰু 10 আছিলে। R1ৰ মান 5 স্কোয়াৰ হ'ব, তেতিয়াহ'লে 5 স্কোয়াৰ প্লাছ R2ৰ মান 6 স্কোয়াৰ প্লাছ 8 স্কোয়াৰ প্লাছ 10 স্কোয়াৰ। হৈছে, এইটো তোমালোকক ডিটেইলছত ভাঙি গৈ আছো কাৰণে দীঘলীয়া লাগিছে, কিন্তু ইমান দীঘল নহয়। 5 গুণে কিমান হ'ব, 25 প্লাছ 6 গুণে 34 প্লাছ 8 গুণে 64 প্লাছ 10 গুণে কিমান হ'ব, এইটো 100। তেনেহ'লে R স্কোয়াৰৰ মান ইয়াতে আমি কিমান পাম, যোগ কৰিলে
এই দুটা যোগ কৰিলে 100 আৰু এইটো 100 200 225 তেনেহ'লে 225 পালোঁ 225 পালে ইয়াতে আৰু কি কামত লগাব পাৰোঁ আমি 225ক যদি আমি ৰুট অভাৰত ভাঙো r equals to root over 225 নহ'লে এইটো হ'ব r equals to 225ক যদি উৎপাদকত ভাঙো আমি 5ৰে যাব 5 4 গুণে 20 5 5 গুণে 25 5 9 গুণে 45 3 3 গুণে 9 হয়নে এইটো 5 4 গুণে 20 22 পৰা 2 45 5 5 গুণে 25 5 9 গুণে 45 হয়নে এইটো আহিল তেনেহ'লে কি পাম 5 3 গুণে 15 পাব লাগিব এনচাৰটো তেনেহ'লে ইয়াৰে আমি যিটো কি পালোঁ ব্যাসাৰ্ধ পালোঁ ব্যাসাৰ্ধটো কিমান হ'ব এইটো 15 হ'ব 15 হ'ব লাগে আৰু এটা নিয়মত কৰি চাওঁ আমাৰ এইটোত অলপ কনফিউজ লাগি আছে 225ক আমি যদি হৰণ পদ্ধতিৰে চাওঁ এইফালৰ পৰা দুটা এইটো এটা 1 গুণে 1 নামিব কিমান 125 যোগ 1 কৰিলে ইয়াতে কি নামিব 2 তেনেহ'লে ইয়াতে খালী ঠাইত কি বহিব নিশ্চয় 5 বহিব লাগিব হয়নে 5 5 5 গুণে 25ৰ 5 হাত থাকিল 2 5 2 গুণ 10 দিয়ে 12 ঠিক আছে 15 তেনেহ'লে এনচাৰ কি পাম আমি আৰৰ মান কি পালোঁ 15 আৰু বাকী এইবোৰৰ মান কিমান দিয়া আছিলে কিমান মিটাৰ দিয়া আছিলে এইবোৰ মিটাৰত আছিলে তেনেহ'লে এইটো মিটাৰ এইটো মিটাৰ তেতিয়াহ'লে কি পাম এইটো মিটাৰতেই পাম ডাঙৰ বৃত্তটোৰ যিটো ব্যাসাৰ্ধ হ'ব 15 মিটাৰ ইয়াতে কি দি আছে চোৱা 70 মিটাৰ ব্যাসযুক্ত এখন বৃত্তাকৃতিৰ পথাৰৰ চাৰিওফালে ইমান মিটাৰ বহল এটি বৃত্তাকৃতিৰ পথ আছে পথটোৰ কালি উলিওৱা ওকে আমি ছবিটোলৈ যাওঁ ছবিটো আঁকি লওঁ তাৰপিছত আমি আলোচনা কৰিম হ'ব এইটো বৃত্ত হয়নে আৰু এটা বৃত্ত বনাব লাগিব এইটো হ'ল বৃত্ত তাৰমানে কি কৈছে যে 70 মিটাৰ ব্যাসযুক্ত এখন বৃত্তাকৃতিৰ পথাৰৰ চাৰিওফালে ইমান মিটাৰ বহল এটি বৃত্তাকৃতিৰ পথ আছে তেতিয়াহ'লে এইটো ব্যাস ঠিক আছে আৰু ইয়াৰে কেন্দ্ৰবিন্দু মই এটা দি লওঁ ধৰি লোৱা এইটো কেন্দ্ৰবিন্দু এতিয়া আমাক ইয়াত কি কোৱা আছে 3.5 মিটাৰ বহল এটি বৃত্তাকৃতিৰ পথ দিয়া আছে পথটোৰ কালি উলিওৱা তাৰমানে এই যে এক্সট্ৰাকে এইখিনি যে বাঢ়িছে হয়নে এই এক্সট্ৰাকে যে এইখিনি বাঢ়িছে এইটো কি দিয়া আছে 3.5 দিয়া আছে ঠিক আছে এইখিনি কিমান দিয়া আছে 3.5 3.5 দিলে ইয়াতে আৰু অলপ বাঢ়িছে এইখিনি বাঢ়ি গৈছে আৰু এইখিনিও বাঢ়ি গৈছে আমাৰ এইটোৰ কথা কৈছে তেনেহ'লে 70 মিটাৰ যদি ব্যাস হয়
3.5 বাঢ়িব দুয়োফালে, হয়নে? আমাৰ এইটো দুয়োফালে বঢ়াই লৈ কামটো কৰিব লাগিব। আমাক কৈছে যে পথটোৰ কালি উলিওৱা। আমি এইটো বেলেগ ধৰণে উলিয়াব পাৰোঁ। চোৱা, বেলেগ ধৰণে মানে ইয়াতে নিয়মটো কি কৈছে, পথটোৰ কালি উলিয়াব লাগে। মানে আমাক এই যে বহলটো আছে, দুটা বৃত্তৰ মাজত যে এই জাগাটো আছে, হয়নে? এই জাগাটোৰ কি উলিয়াব লাগে, কালি উলিয়াব লাগে। ওকে, আমি এইটোৰে কালি উলিয়াম, হয়নে? আমি এইখিনিৰে কালি উলিয়াম, কিন্তু কেনেধৰণে উলিয়াম? এই যে 3.5 দুয়োফালে বাঢ়ি গৈছে, ঠিক আছে? ইয়াৰে পৰা ধৰা এইখিনি যে 3.5 বাঢ়িলে, ইয়াৰ পৰা এইখিনি যে 3.5 বাঢ়িলে, তেনেহ'লে যিহেতু ভিতৰৰখিনি কিমান আছে, 70 মিটাৰ আছে, তেনেহ'লে ইয়াতে কিমান হ'ব, 3.5 মিটাৰ, আৰু ইয়াতেও কিমান হ'ব, 3.5 মিটাৰ, হয়নে নহয়? তেনেহ'লে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ আহিল। এতিয়া আমি ইয়াতে চোৱা, এতিয়া সমাধান ল'ম। আমি কি কৰিলোঁ, 70 মিটাৰ দিছিলে, আমি সৰু বৃত্ত আৰু ডাঙৰ বৃত্ত ল'ম, ঠিক আছে? বা বৃত্ত 1 বৃত্ত 2 ল'ব পাৰোঁ। সৰু বৃত্তৰ কালি আমি কি ল'ম, সৰু বৃত্তৰ ব্যাসাৰ্ধ কিমান আছিলে, সৰু বৃত্তৰ ব্যাসাৰ্ধ ধৰি লোৱা R1 বা R, সৰু হাতৰ R ধৰা, ইকুৱেলছ টু কিমান হ'ব, 70/2 হ'ব, হয়নে? এতিয়া ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ, ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ কি হ'ব, ডাঙৰ হাতৰ R ইকুৱেলছ টু কিমান হ'ব, 70, 3.5 প্লাছ 3.5 প্লাছ 70 কিমান হ'ব, 77। তেনেহ'লে 77 হ'ব ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ, 77/2। আমি কি কৰিম, আমাক ৰাস্তাটো যেতিয়া লাগে, ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটোৰ কালি বিয়োগ কৰি দিম, তেতিয়া আমাৰ কি হ'ব, পথটোৰ কালি ওলাই পৰিব, ঠিক আছে? এইখিনিয়ে কাম কৰিব লগা আছে। এতেকে প্ৰশ্নমতে ডাঙৰ বৃত্তৰ কালি, আখৰটো একদম বেয়া হৈছে, মই কৈ আছোঁ, এইটো অলপ গুৰুত্ব দিবা, তোমালোকৰ হৈ যাব। ডাঙৰ বৃত্তৰ কালি বিয়োগ সৰু বৃত্তৰ কালি। ডাঙৰ বৃত্তটোৰ কালিৰ পৰা সৰু বৃত্তটোৰ কালি বিয়োগ কৰিব লাগে। তো মাইনাছ চিনটো বেলেগ কালাৰেদি লৈ লওঁ ন, তেতিয়া অলপ ভাল লগা হ'ব। হৈছে? ডাঙৰ বৃত্তৰ কালি কি হ'ব, পাই R স্কুৱেৰ মাইনাছ পাই R স্কুৱেৰ, সমান চিন দি যাব লাগিব। সমান চিন দি যাব লাগিলে পাই কমন আহিব, পাই R স্কুৱেৰ মাইনাছ R স্কুৱেৰ, তেনেহ'লে পাইৰ মান 7/22, আমি মানবোৰ বহুৱাই যাওঁ, পাইৰ মান কি হ'ব, 7/22 পূৰণ R স্কুৱেৰ, বা ব্ৰেকেট আছে, ব্ৰেকেটে লগাওঁ। কি কৰিম, ডাঙৰ বৃত্তটো কি আছিলে, 77/2 ইনটু 77/2 মাইনাছ, ইয়াতে কিমান হ'ব, 70/2 পূৰণ 70/2, এইটো হৈছে। তেনেহ'লে ইয়াতে আৰু কি কমন আহিব, চোৱা,
-3 আছে আৰু কমন আহিব ইয়াতে থাকিব 22 তলত থাকিব 7 হয়নে ইয়াতে পূৰণ আৰু কি কমন আহিব 77ক আমি কি লিখিব পাৰো 7 পূৰণ 11 লিখিব পাৰো আৰু 70ক আমি কি লিখিব 7 পূৰণ 10 লিখিব পাৰো হয়নে এই দুটাৰ মাজত এইটো কমন আহিব ঠিক আছে তো 77 দুটা আছে তাৰমানে 77 হলে 7 × 11 আৰু 70ও দুটা আছে 7 × 10 তাৰমানে দুটা হাত কমন আহি যাব ঠিক আছে দুটা হাত কমন আহিলে 7 × 7 কমন আহিব আৰু 2 দুগুণে 4 এইটো কমন আহিব তেনেহলে ইয়াতে কি হ'ব 11 পূৰণ 11 বিয়োগ 10 পূৰণ 10 তেনেহলে এই এটা হাতেৰে এটা হাত কেনসেল কৰা তাৰপিছত 2ৰে 4ক 2 বাৰ 2ৰে এইটো 11 বাৰ হৈ গ'ল আৰু নাযায় বাহিৰত কি থাকিল 11 7 গুণে 77 থাকিব তো 11 7 গুণে 77 তলত হ'ব 2 আৰু ইয়াতে থাকিব 11 11 গুণে 121 বিয়োগ 10 10 গুণে 100 তেতিয়াহ'লে কি থাকিব 77/2 আৰু ইয়াতে থাকিব 21 হয়নে এইখিনি থাকিল এতিয়া 2ৰে হৰণ কৰা এতিয়া চোৱা 77 আৰু 21ক হৰণ কৰিব লাগে মই ক্যালকুলেটৰ ইউজ কৰি আছো এইটো চোৱা ইয়াতে এতিয়া আমি কি কৰিম পূৰণ কি কৰিব লাগে 77 into 21 কি আছিলে 1617 আছে নে 1617 ডিভাইডেড বাই কি থাকিব 2 তাৰপিছত জি পাম 1617 ডিভাইডেড বাই 2 হৰণ কৰিলে কি পাম 808.5 808.5 পাম আমি যদি এইটো কাটাকাটি কৰোঁ এইটো যদি আমি কাটাকাটি কৰোঁ 808.5 আহিলে তেতিয়াহ'লে আমি ইয়াতে লিখিম 808.5 মিটাৰ স্কুৱেৰ বৰ্গ মিটাৰ হলে মিটাৰ স্কুৱেৰ আমি লিখিব পাৰো নহলে এইখিনি আমাৰ কাম নাই এতিয়া এইখিনি মুছি দিওঁ তাৰপিছত এতিয়া আমি গম পালো পদটোৰ কালি কিমান হ'ব এইটো তলত লিখি দিব পাৰো এতিয়াকে পদটোৰ কালি কিমান পালো নিদিলেও কথা নাই ইমান বৰ্গ মিটাৰ হ'ব আশা কৰো এইখিনিলৈকে তোমালোকৰ কোনো কনফিউজন থাকিব নালাগে ঠিক আছে এতিয়া আমাৰ 21 নম্বৰটো চোৱা দুটা টুকুৰা হৈ আছে 21 নম্বৰটো দুই বাৰত নিব লাগিব নাই আমি লৈ যাম এইখিনি হল এটা টুকুৰা আৰু এটা টুকুৰা আছে নিবলৈ এইখিনি পিছে ঘনক দুটাৰ ভিতৰত কাৰ আয়তন অধিক আয়তনৰ কথা কৈছে ওকে আয়তনৰ এটা সূত্ৰ আছে ঘনকৰ আমি জানো ঘনক কোনটোক কয় হয়নে
আৰু যদি নাজানো তেতিয়াহ'লে মই ইয়াতে বনাব লাগিব। ঘনক বুলি ক'লে এইটো এটা বৰ্গ ল'লোঁ যেনিবা, অলপ ডাঙৰকৈ দিছোঁ, এইটো এটা বৰ্গ হয়নে? ঠিক তেনেকুৱাই ইয়াতে আৰু এটা বৰ্গ নিব লাগিব। এইটো আৰু এটা বৰ্গ, তেনেহ'লে দুটা বৰ্গ মই ওপৰা ওপৰিকে দিম। এইটো দিয়াৰ পিছত ইয়াতে কি হ'ব, এইকেইটা বনাব লাগিব। এইকেইটা কি বুলি কোৱা হয়, ঘনক বুলি কোৱা হয়। এইকেইটা কি বুলি কয়, ঘনক। এইটো ঘনক হয়নে? ঘনক হ'লে ইয়াতে কি কৈছে, দুটা আয়তীয় ঘনকৰ দিশ, প্ৰস্থ আৰু উচ্চতা যথাক্ৰমে ইমান আৰু আয়তীয় ঘনকৰ কথা কৈছে। অ'কে, আয়তীয় ঘনক হ'লে এইটোক মই কি কৰি দিম, আয়তৰ দৰে বনাই দিম। তাৰমানে আয়তৰ পৰা হোৱা এইটো হৈছে আয়তীয় ঘনক। অলপ সৰু কৰি দিব পাৰি। আয়তৰ পৰা হোৱা ঘনকটো হ'ল আয়তীয় ঘনক। তেনেহ'লে ইয়াতে এটা ঘনক ল'লোঁ আৰু এটা ঘনক ইয়াতে এইটো বস্তু ছেট কৰি দিওঁ। এইটো দুটা হ'ল, দুটা হ'লে কি কৰিব লাগে, দুটা আয়তীয় ঘনকৰ কথা কৈছে, তাৰমানে আয়তৰ দ্বাৰাহে যিটো ঘনক হয় এইটোক আয়তীয় ঘনক বুলি কোৱা হয়। তেনেহ'লে দিশ, প্ৰস্থ আৰু উচ্চতা, দিশ লেন্থ হয়নে? লেন্থ হ'ব, এইটো হ'ব লেন্থ, এইটো হ'ব লেন্থ, বহল প্ৰস্থ এইটো হ'ব, এই বস্তুটো এইটো হ'ব বি, ঠিক আছে? এইটো হ'ব বি আৰু এইটো হ'ব এইচ। ইয়াতে থাকে, তলত নাথাকি এইটো ওপৰতো দিব পাৰি, তলত নাথাকি এইটো ওপৰতো দিব পাৰি, বিটো। ঠিক তেনেকুৱাই এইটো হ'ব ব্ৰেডথ, এইটো হ'ব লেন্থ, এইটো হ'ব লেন্থ আৰু এইটো হ'ব হাইট। অ'কে, দিশ, প্ৰস্থ আৰু উচ্চতা, তেনেহ'লে মানবোৰ বেলেগ বেলেগ, 30, 25, 15। ধৰা দিশ এইটো দিয়া আছে 30 চেণ্টিমিটাৰ, প্ৰস্থ বহলটো দিয়া আছে 25 চেণ্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 15 চেণ্টিমিটাৰ। ঠিক তেনেকুৱা ইয়াৰো মানবোৰ বেলেগ বেলেগকৈ দিয়া আছে। ইয়াৰ মানবোৰ দিয়া আছে এইটো দিয়া আছে দিশ 35 চেণ্টিমিটাৰ, এইটো দিয়া আছে 35 চেণ্টিমিটাৰ, প্ৰস্থ দিয়া আছে 20 চেণ্টিমিটাৰ, এইটো 20 চেণ্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 12 চেণ্টিমিটাৰ। দুটা আয়তীয় ঘনকৰ মান আমি পাই গ'লো। এতিয়া আমাক ইয়াতে কি লাগে, ইয়াতে কৈছে যে সিহঁতৰ পৃষ্ঠকালি তুলনা কৰা। পৃষ্ঠকালি কোনটোৰ কম, ঘনক দুটাৰ ভিতৰত কাৰ আয়তন অধিক বুলি কৈছে ন? পৃষ্ঠকালি। তো পৃষ্ঠকালিৰ এটা সূত্ৰ আছে, এটা সূত্ৰ কি আছে, আমি দুটাও চাব লাগিব, ঘনক দুটাও চাব লাগিব। আমি কি বুলি ল'ম, প্ৰথম আৰু দ্বিতীয় ঘনক বুলি ল'ম, ঠিক আছে? প্ৰথম ঘনক এইটো, দ্বিতীয় ঘনক এইটো হ'ব। আমি যদি এনেকৈ লওঁ, সিহঁতৰ পৃষ্ঠকালি লওঁ, পৃষ্ঠকালিৰ সূত্ৰ এটা আছে, সেই সূত্ৰটো ব্যৱহাৰ কৰিলে হৈ যাব। নহ'লে আমি ইয়াতে ল'ম, আমি 1 নম্বৰ দিম আয়তীয় ঘনকৰ ইয়াতে প্ৰশ্নটোত কি কৈছে, মুঠৰ কথা কৈছে জানো? কোৱা নাই। তেনেহ'লে পৃষ্ঠকালিৰ কথা কৈছে, আচলতে এইটো মুঠ পৃষ্ঠকালিৰ কথা কৈছে, ঠিক আছে? ঘনকৰ পৃষ্ঠকালি। আয়তীয় ঘনকৰ পৃষ্ঠকালি 2 ইনটু L ইনটু B প্লাছ B ইনটু H প্লাছ H ইনটু L, এইটো হয়, এইটো সূত্ৰ। 2, এলৰ মান কিমান দি আছিলে, এইটো এলৰ মান 30 পূৰণ বিৰ মান কিমান দি আছে 25 প্লাছ বিৰ মান 25 পূৰণ এইচৰ মান কিমান দি আছে 1 নম্বৰটোত 15, এইটো দি আছে যোগ এইচৰ মান কিমান দি আছে 25 হয়নে, পূৰণ এলৰ মান দিয়া আছে 30। তেনেহ'লে এইখিনিৰ কাম এতিয়া কৰিব লাগে।
2টো 2 থাকিব ওকে 30 মানে 3 ধৰা 25 3 গুণে কিমান হয় 75 শূন্য এটা লাগি যাব প্লাস 25 আৰু 15 25 15 গুণ কিমান হয় আমি এটাও চাব লাগিল 25 পূৰণ 15 কিমান হয় 375 তেনেহলে এইটো হ'ব 375 প্লাস 25 30 গুণে আমি জানো 750 হ'ব আমি এইখিনি কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰিব লাগিলে আমি ক্যালকুলেটৰ এফালে আনিছো ইয়াতে কৰিম 2টো থাকিবই 750 into 2 ঠিক আছে 1500 হল প্লাস 375 কিমান পালো 1875 নহলে এইটো হ'ব আমাৰ 1875 ইয়াতে কি থাকিল 2 1875 আহিল এতিয়া 2টো পূৰণ কৰি দিয়া 1875 লগত পূৰণ 2 কৰিলে কিমান হ'ব 3750 ইয়াতে কিমান আহিব এইটো 3750 ইয়া আয়তীয় ঘনকৰ পৃষ্ঠকালি ইমান বা কি বোৰ কি দিয়া আছিলে সেন্টিমিটার তেনেহলে বর্গ সেন্টিমিটার আহিব বর্গ সেন্টিমিটার ইংলিশত লিখিলে সেন্টিমিটার ন CMD স্কয়ার দিবা সেন্টিমিটার হ'ব কি হ'ব 1 নম্বৰ মানে এতিয়া আহো 2 নম্বৰ ঘনকৰ কথাত আহো ঠিক তেনেকুৱা সূত্ৰটো একেটাই হ'ব মানে এইটো সূত্ৰই হ'ব বেলেগ একো চেঞ্জ নাই ইয়াতে কিন্তু এইটো হৈ গ'ল এতিয়া মানবিলাকহে চেঞ্জ হ'ব অকল বেলেগ একো চেঞ্জ নহয় ইয়াতে কি আহিব L B আৰু H মান হ'ব L ৰ মান 35 B ৰ মান 20 L ৰ মান 35 পূৰণ B ৰ মান 20 যোগ B ৰ মান 20 পূৰণ H ৰ মান কিমান আছিল এইটো H ৰ মান 12 H ৰ মান আছে 12 যোগ H ৰ মান আছিলে 12 যোগ আকৌ কি আছে H ৰ মান কিমান আছিলে 20 পূৰণ L ৰ মান আছে 35 তেতিয়াহ'লে চোৱা 2 35 20 কিমান হ'ব এইটো 35 দুগুণে 70 এইটো হ'ব 700 যোগ 12 দুগুণে 24 এইটো হ'ব 240 যোগ 35 2 গুণে 70 আৰু এটা শূন্য আছে এইটো 700 হাতে হাতে 1400 নহ'লে 1400 তাৰপিছত হ'ব 240 যোগ কৰিলে কিমান হ'ব 4061 1640 2 আৰু ইয়াতে হ'ব 1640 তাৰপিছত ইয়াতে কি হ'ব 2 শূন্য গুণে 0 2 4 গুণে 8 2 4 গুণে 12 2 আর থাকিলে 1 2 গুণ 2 একে 3 ইমান সেন্টিমিটাৰত আহিব ন গোটেইবোৰ মান যেহেতু সেন্টিমিটাৰত দিয়া আছে এটো কি হৈ আহিব সেন্টিমিটাৰ স্কয়াৰ তাৰপিছত এই দুটা হৈ গ'ল তাৰপিছত আমাক প্ৰশ্নটোত আৰু কি কোৱা আছিলে যে হিয়তৰ পৃষ্ঠকালি তুলনা কৰা ওকে ঘনক দুটাৰ ভিতৰত কাৰ আয়তন অধিক বুলি কৈছে এতিয়া আমি অধিক আয়তনো চাব লাগিব ইহঁতৰ পৃষ্ঠকালি তুলনা কৰিব দিছে পৃষ্ঠকালি কাৰ বেছি আছে 3750 এক নম্বৰটোত আৰু 3280 দুই নম্বৰটোত কমকে আছে তেনেহলে এতেকে এক নম্বৰ ডাঙৰ আছে 2 নম্বৰতকৈ আমি এনেকৈ দিছো সিম্বলিক্যালি ঠিক আছে বা এনেকে দিব পাৰো প্ৰথমটো দ্বিতীয়টোতকৈ ডাঙৰ বুলি বা দ্বিতীয়টোতকৈ প্ৰথমটোত বেছি বুলি দিব পাৰো আখৰেদি লিখিলেও হ'ব এনেকৈ লিখিলেও হ'ব কিন্তু তুমি এনেকৈ তেতিয়া ইয়াতে ৰিপ্ৰেজেন্ট কৰাব লাগিব হল
এইখিনি হৈ যোৱাৰ পিছত আৰু কৰিব লাগিব এতিয়া আয়তনৰ কথা সুধিছে নহয়, আয়তন দুটাৰো আয়তন চাওঁ। কি হ'ব 1 নম্বৰৰ আয়তন। আয়তন মানে ভলিউম মানে ভি। ভলিউম ভি হলে কি হ'ব L ইন্টু বি ইন্টু এইচ। ঠিক আছে, L ইন্টু বি ইন্টু এইচ। প্ৰথমটোৰ এল বি এইচ কি আছিলে এল বি এইচ L 30 25 15 হয়নে? এইটো আছিলে 30 25 15। তাৰপিছত 30 25 15 এইটো কিমান পাম আমি 30 পূৰণ 25 পূৰণ 15 কিমান হ'ব 11250 পাম 11250। ইয়াতে হ'ব 11250। আয়তন উলিয়াইছো তেতিয়াহ'লে আয়তীয় ঘনক আছিলে এইটো ঘন চেণ্টিমিটাৰ হ'ব। ঠিক আছে, ঘন চেণ্টিমিটাৰ। এতিয়া ঘনটো কি লিখো কিউব চেণ্টিমিটাৰ আহিব লাগে, তেনেহ'লে অসমীয়াতে লিখি দিছো ঘন চেণ্টিমিটাৰ ন CM। হ'ল এইখিনি। ঘন চেণ্টিমিটাৰ লিখাৰ এটা ধৰণ আছে, কিউব লিখি দিয়া হৈ গ'ল। ঘন চেণ্টিমিটাৰক কি লিখিব পাৰি কিউব চেণ্টিমিটাৰ কিউব, এইটো ঘন চেণ্টিমিটাৰ 1 নম্বৰ হ'ল। তাৰপিছত আহোঁ এতিয়া 2 নম্বৰ। 2 নম্বৰতো চেম একেই, চেম ফৰ্মুলা আহিব। এইটো আয়তনৰ ফৰ্মুলা, যিহেতু আয়তনৰ ফৰ্মুলা আহিলে ইয়াতে এনেকৈ আহিব। এতিয়া ইয়াৰে এল বি এইচটো কিমান আছিলে 2 নম্বৰৰ এল বি এইচ L 35 20 12 আছিলে কিমান 35 20 12 35 20 12। তেতিয়াহ'লে এইটোও পূৰণ কৰি চাওঁ কিমান আহে 35 20 12 কিমান হ'ব 8400 8400 8400 চেণ্টিমিটাৰ কিউব ঘন চেণ্টিমিটাৰ। ইয়াতে প্ৰশ্নটো কি কৈছিলে, আমি প্ৰশ্নটোলৈ যাওঁ যে ঘনক দুটাৰ কাৰ আয়তন অধিক বুলি কৈছে। কাৰ আয়তন অধিক, ইয়াতে দেখাই পাই আছো কাৰ আয়তন অধিক আছে 1 নম্বৰটোৰ আয়তন অধিক আছে। কাৰ আয়তন অধিক বুলি কোৱাৰ লগে লগে 1 নম্বৰে দিবা, ইয়াতে মাইনাছ কৰিলেও হ'ব হা। নহ'লে এতেকে কি লিখিবা 1 নম্বৰটোৰে অধিক আছে 2 নম্বৰতকৈ হয়নে, এইখিনি হ'ব। এতিয়া তোমালোকক স্কুলত যেই ধৰণে শিকাইছে সেই ধৰণে কৰিব পাৰিবা, এনেকৈ কৰিলেও হ'ব, কথা নাই। কিন্তু অলপ দীঘলীয়া গৈছে, 5 নম্বৰৰ কাৰণে এইটো দিব পাৰে, হ'ব। মই তোমালোকক জাষ্ট কৈহে দিব পাৰোঁ, বাকী আগুৱাই লৈ যোৱাটো তোমালোকৰ কাম। তোমালোকে নপঢ়িলে আগ নাবাঢ়িব, পঢ়িলে আগবাঢ়ি গৈ থাকিব। এতিয়া আহোঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত কি কৈছে আমি এইটোও চাওঁ। এইবিলাক অনুশীলনী এইবিলাক তাৰমানে কি ৰিভিজন পুনৰ আলোচনা কৰিছে, এইবোৰ আগতে তোমালোকে পাইছোৱে, সেইটো জাষ্ট আলোচনা কৰিছে। সেইটো কি কোৱা আছে 60 চেণ্টিমিটাৰ 40 চেণ্টিমিটাৰ 20 চেণ্টিমিটাৰ জোখৰ 25টা চুটকেছৰ কভাৰ তৈয়াৰ কৰিবলৈ কিমান চেণ্টিমিটাৰ প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰৰ আৱশ্যক হ'ব। এইটো কি দিছে দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা 25টা চুটকেছৰ কভাৰৰ কথা কৈছে। তেনেহ'লে আমি এইটো আয়তীয় ঘনকত যাব লাগিব, মানবোৰ একে নহয় হয়নে। তেনেহ'লে আমি আয়তীয় ঘনকৰ মতে যদি যাওঁ আৰু চুটকেছৰ কভাৰৰ কথা কৈছে আৰু ইমান চেণ্টিমিটাৰ প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰৰ আৱশ্যক হ'ব। ডাঠ কাপোৰ কিমান লাগিব বুলি কৈছে, মোক সেইটোও কৈ দিছে।
তেনেহ'লে ইয়াতে আমাৰ কি হ'ব, L ইকুৱেলছ টু 60 চেণ্টিমিটাৰ, ব্ৰেথ 40 চেণ্টিমিটাৰ, এটা হাইট কিমান দি আছে 20 চেণ্টিমিটাৰ। হ'ব, এতেকে কি হ'ব, আমাক যিহেতু দিছে প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰৰ আৱশ্যকৰ কথা কৈছে ন, ডাঠ কাপোৰৰ আৱশ্যকৰ কথা যেতিয়া কৈছে তেতিয়াহ'লে ইয়াৰ পৰা আমি কি উলিয়াব লাগিব, পৃষ্ঠকালি উলিয়াব লাগে। এইখিনিৰ পৃষ্ঠকালি উলিয়ালে তাৰ লগত 25 পূৰণ কৰিম, 25 পূৰণ কৰাৰ পিছত সৰি 25 পূৰণ কৰাৰ পিছত কি কৰিম, 110 হৰণ কৰি দিম। আমি আগত ইয়াৰে লগত এইটো কি কৰিব লাগে, পৃষ্ঠকালি উলিয়াব লাগে, এটাৰ উলিয়াব এটা, তাৰপিছত 25 পূৰণ কৰিব লাগিব, এইটোৰে হৰণ কৰিব লাগিব, তেতিয়াহে আমাৰ কামটো হৈ যাব, এনসাৰ ফাইনেল আনসাৰ আমি পাই যাম। এতিয়াকে কি হ'ব, আমি ঘনকৰ লিখিব পাৰোঁ, আয়তীয় ঘনক বুলি লৈছো ন, আয়তীয় ঘনকৰ পৃষ্ঠকালি। আমি এইটোৱে উলিয়াব লাগে, 2 × L × B প্লাছ B × H প্লাছ H × L। LB BH তাৰপিছত HL হ'ব লাগে। আমি আগৰটোত কি কৰি আহিছোঁ, LB BH HL। ঠিকে আছে। তো এতিয়া ইয়াতে চোৱা মানবোৰটো দিয়াই আছে হয়নে নহয়, তেনেহ'লে ইয়াতে আৰু এটা কথা লিখিব আছে, কি কথা লিখিব লাগে, এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি, আমাৰ ইয়াতে এটাৰ কথা কৈছে ন, কি লিখিব লাগিব, এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি। তেনেহ'লে 2, ইয়াতে থাকিব এলৰ মান কিমান 60 ইনটু বিৰ মান হ'ব 40 প্লাছ বিৰ মান 40 ইনটু এইচৰ মান আছে 20 প্লাছ এইচৰ মান আছে 20 ইনটু এলৰ মান আছে 60। তেতিয়াহ'লে এইটো কিমান হ'ব, 2, 6 × 4 = 24 আৰু দুটা শূন্য আছিলে, 4 × 2 = 8 আৰু দুটা শূন্য, 6 × 2 = 12 আৰু দুটা শূন্য। এইকেইটা আমি এতিয়া কেলকুলেটাৰত যোগ কৰিম, তেতিয়া বেছি সহজতে হৈ যাব। 2400 প্লাছ 800 প্লাছ 1200 হৈছে, কিমান পাইছোঁ 4400, 4400 পাইছোঁ আমি, 4400। আমি মুঠ পৃষ্ঠকালি উলিয়ালো ন, পৃষ্ঠকালি যেতিয়া উলিয়াইছোঁ তেতিয়াহ'লে ইয়াৰে আমি কি পাম, এইটো চেণ্টিমিটাৰত দি আছে ন, তেনেহ'লে চেণ্টিমিটাৰ স্কুৱেৰ মানে বৰ্গ চেণ্টিমিটাৰ পাম। ওকে, আমি 25 উলিয়াব লাগে, প্ৰশ্নটোত কোৱা আছে 25 চুটকেছৰ কভাৰ তৈয়াৰ কৰিবলৈ। তেনেহ'লে আমি কি কৰোঁ, এতিয়া এটাৰ ওলালো, এইখিনি 25 উলিয়াব লাগিব। এতেকে 25টা ঘনকৰ পৃষ্ঠকালি। কিমান হ'ব, 25 পূৰণ 4400 আছিলে, তেনেহ'লে 4400 লগত কি কৰা, 25 পূৰণ কৰি দিয়া, 4400 পূৰণ 25 কিমান হ'ব, 110000, নহ'লে 110000 চেণ্টিমিটাৰ স্কুৱেৰ। ওকে, আমাক এতিয়া কি কোৱা আছে, আৰু কি কোৱা আছে, ইয়াতে 110টা কৈছে ন, 110
110 সেন্টিমিটাৰ প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰৰ আৱশ্যক হ'ব? 110টাৰ কিমানটা লগা হ'ব? আমি ইয়াতে লিখিম এতিয়া 110 প্ৰশ্নটোৰ মতে যদি যাওঁ 110 চেণ্টিমিটাৰৰ কাপোৰ লাগিব equals to 110,000 divided by 110 centimeter square. Sorry, ইয়াতে চোৱা এটা বস্তু ভুল হৈছে আমাৰ কি ভুল হৈ আছে আমি যদি চাওঁ 2400 প্লাছ 800 প্লাছ 1200 4400 তাৰ লগতে পুৰণো 2 হ'ব না নে নহয় তেতিয়া 8800 হ'ব আমাৰ ইয়াতে এইখিনি জায়গাত ভুল হৈছে মানে এই বস্তু আমি 2ৰে পূৰণ নকৰাকৈ এৰি দিছো নহয় এইটো মই কিয় বুজাইছো 44 নহয় এইটো অকল 88 আহিব এইটো হৈ গ'ল ইয়াতে কি হ'ব 8800 সেন্টিমিটাৰ স্কুৱেৰ তাৰপিছত ইয়াতে হ'ব এইটো 8800 সেন্টিমিটাৰ স্কুৱেৰ ওকে এতিয়া আমি 8800 লগত পূৰণ কৰিম কি 25 এতিয়া কি পাম 220000 হয়নে নহ'লে ইয়াতে পাম 220000 তেতিয়াহ'লে ইয়াতে বেলেগ একো চেঞ্জ নহয় ইয়াতে কি চেঞ্জ হ'ব 22 আহিব ইমানেই আহিব তাৰপিছত চোৱা তলৰ এটা শূন্য ওপৰৰ এটা শূন্য যাব নে তাৰপিছত 11 1 গুণে 11 11 2 গুণে 22 এইখিনি যদি হয় 11 2 গুণে 22 তেতিয়াহ'লে আমাৰ ইয়াতে এনসাৰ কি পাম 2 1 2 3 2000 সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰৰ কাপোৰৰ দৰকাৰ আছে তেনেহ'লে আমাক ইয়াতে প্ৰশ্নটো কি কৈছে সেন্টিমিটাৰত দিছে তেতিয়াহ'লে আমি সেন্টিমিটাৰতে কৰিম আৰু মিটাৰত দিলে মিটাৰত কৰিলোহেঁতেন ঠিক আছে কালাৰ বেলেগ হৈ গ'ল ন এইখিনি হৈ গ'ল তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটোৱে কি কৈছে চোৱা
যে 600 বর্গমিটার পৃষ্ঠকালীর ঘনক এটাৰ বাহুৰ দৈৰ্ঘ্য উলিওৱা। দাঁতিটো নধৰি যদি আমি বাহু ধৰোঁ বেছি ইজি হ'ব। ঠিক আছে, কাৰণ দাঁতি বুলি ক'লে কিছুমানৰ আকৌ কনফিউজন লাগিবও পাৰে, সেইকাৰণে বাহু বুলি ধৰি লোৱা। ইয়াতে কি কৈছে 600 বর্গমিটার পৃষ্ঠকালীর ঘনক এটাৰ দাঁতিৰ। ওকে, আমি ঘনক মই ইয়াতে এটা বনাইছিলোঁ নহয়, ইমান বনাই নাথাকোঁ, ইয়াৰ পৰা কপি কৰি লৈ যাওঁ, হয়নে? বেটাৰ আইডিয়া হ'ব। যদি আমি এইটো কপিয়ে কৰি দিওঁ তেতিয়াহ'লে আৰু কোনো টেনশ্যন নাথাকিব। ছফ্টৱেৰে অলপ দিগদাৰ কৰিব ধৰিলে দেখোন। আচ্ছা, চোৱা ইয়াতে ছফ্টৱেৰটো অলপ দিগদাৰ কৰিব ধৰিলে। এইটো হ'ল বৰ্গৰ দ্বাৰাই বনোৱা আয়ত, ঘনক, আয়ত নহয় ঘনক। মানে বৰ্গৰ পৰা যেতিয়া হয় এইটোক ঘনক বুলি কোৱা হয়। এতিয়া যদি মই অলপ ডাঙৰ কৰি দিওঁ, অলপমান ডাঙৰ কৰি দিলোঁ। 600 বর্গমিটার পৃষ্ঠকালীর ঘনক এটাৰ দাঁতিৰ দৈৰ্ঘ্য উলিওৱা। তেনেহ'লে আমি জানো ঘনক এটাৰ কি কোৱা আছে, ঘনক যদি আমি এইটো এল ধৰোঁ তেতিয়াহ'লে এইটোও এল ধৰিব লাগিব, এইটোও এল ধৰিব লাগিব। ঠিক আছে, তো ইয়াৰ পৰা আমি এতিয়া কি বুজি পাই আছোঁ, আমাক পৃষ্ঠকালি দিয়া আছে, হয়নে? ঘনক এটাৰ পৃষ্ঠকালি দিয়া আছে, তেতিয়াহ'লে আমি লিখিম পৃষ্ঠকালি, ঘনকৰ পৃষ্ঠকালি। আমি এতিয়া কি লিখিম, ঘনকৰ পৃষ্ঠকালি। ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো কি হ'ব? ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো এল, 6L স্কুৱেৰ আহি যাব এইটো। ঠিক আছে, ইয়াতে কি আহি যাব, মানে ধৰা এইটোৱে 2 × L × B প্লাছ B × H প্লাছ H × L এইটোৱে থাকিল। তেতিয়াহ'লে 2 ইয়াতে কি থাকিব, L × L স্কুৱেৰ প্লাছ L স্কুৱেৰ প্লাছ L স্কুৱেৰ। এইটা আছে, ইয়াতে 3টা L স্কুৱেৰ আছে 2, তেনেহ'লে ইয়াতে থাকিব 3টা L স্কুৱেৰ, হয়নে? তাৰমানে কি 3 × 6 L স্কুৱেৰ। ঠিক আছে, এই বস্তুটো বুজোৱা হয়। আয়তীয় ঘনক আৰু ঘনক একেই হয়, ইয়াতে কি হৈ যায়, এইটো BH টো নাথাকে কাৰণে অলপ কনফিউজন লাগি যায়। তেতিয়াহ'লে তুমি সেইটোৱে ইউজ কৰিবা, আনি দিবা ইয়াতে 6L স্কুৱেৰ। মুঠ পৃষ্ঠকালি দিয়া আছে 600, তাৰমানে 6 × L স্কুৱেৰ। অ'কে, ইয়াতে আমাক কি কোৱা আছে এতিয়া, 6ৰে 6 কাটিলে একবাৰ আৰু 2টা শূন্য আছে, কিমান হ'ব এইটো 100 সমান L স্কুৱেৰ। তাৰপিছত এতিয়া আহিব √100 = L। তাৰপিছত কি আহিব, এইটো 10 = L। এলৰ মান আমি কিমান পালোঁ, 10 পালোঁ। এতিয়া কৈছে যে পৃষ্ঠকালিৰ ঘনক এটাৰ দাঁতিৰ বা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব, 10 বর্গমিটার দিছে 10 মিটার। এইটো কিমান হ'ব, 10 মিটাৰ। এটাকে L = 10 মিটাৰ হৈছে। এইখিনি আছিলে এইটো প্ৰশ্নত নামান দিয়া আছিল। তাৰপিছত এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যন কি কৈছে আমি এইটোও চাওঁ। ইয়াতে কি কোৱা আছে আমি এইটো চাওঁ এতিয়া। চোৱা, 1 মিটাৰ পূৰণ 1 মিটাৰ জোখৰ বৰ্গ আকৃতিৰ ধাতুৰ পাত্রে তাৰমানে ধাতুৰ পাত্রে 14 মিটাৰ উচ্চতা
আৰু 2 মিটাৰ ভূমি ব্যাসাৰ্ধৰ এটা চুঙা তৈয়াৰ কৰিবলৈ তেনে ধাতুৰ পাত কেইখনৰ প্ৰয়োজন হ'ব। ওকে, বেদেলিকে দিছে, আমি অলপ চিজিল কৰিবলৈ চেষ্টা কৰোঁ। নে প্ৰথমতে আমি এইটো যদি চিজিল কৰিব যাওঁ, তেতিয়াহ'লে আমি ইয়াতে কি কৰিব লাগিব? 1 মিটাৰ আৰু 1 মিটাৰ জোখৰ বৰ্গ আকৃতি লৈছে। ওকে, বৰ্গ হ'ল বৰ্গ। তেনেহ'লে এই বৰ্গটোক মানে কি কৈছে? এইটোও 1 মিটাৰ লৈছে, এইটোও 1 মিটাৰ লৈছে। এই ধাতুৰ পাতেৰে 14 মিটাৰ উচ্চতা আৰু 2 মিটাৰ ভূমি ব্যাসাৰ্ধৰ এটা চুঙা তৈয়াৰ কৰিলে। আমি যদি ইয়াতে পাইপত যাওঁ, তাহলে ইয়াতে পামনে আমি পাইপ? ওকে, পাইপ এটা পাম। চোৱা, আমি যদি এইটো এনেকৈ বনাওঁ, হয়নে? আমি এনেকৈ বনাই এইটো মুচিব লাগিব। কি কৰি দিব লাগিব? এইটো এনেকৈ মুচি দিব লাগিব। তাৰপিছত ইয়াতে যদি আমি কি কৰোঁ, এনেকৈ পাইপটো অলপমান ডিচিপ্লিন কৰিবলৈ চেষ্টা কৰি আছোঁ। ইয়াতকে বেছি ডিচিপ্লিন নহ'ব, গুচি যাব। যিখিনি বনাইছোঁ সেইখিনিও গুচি যাব। আচ্ছা, চোৱা, এইটো হ'ল পাইপ। মানে এই পাতটোৰ দ্বাৰাই কি কৰিছোঁ? আমি পাইপটো বনাইছোঁ। হয়নে? বনালে এই পাইপটোৰ উচ্চতা কিমান বুলি কৈছে? যদি অলপ ডাঙৰ কৰোঁ, অলপমান বহল কৰিলে বেছি ভাল হ'ব। চোৱা, অলপমান ডাঙৰ কৰিলোৱে যিহেতু, অলপ মুচি দিব পাৰোঁ মই। তাৰপিছত ইয়াতে আমি কি কৰিব পাৰোঁ? এইটো লগাই দিব পাৰোঁ। এতিয়া আমাক কি কোৱা আছে যে 14 মিটাৰ উচ্চতা আৰু 2 মিটাৰ ভূমি ব্যাসাৰ্ধৰ এটা চুঙা তৈয়াৰ কৰা হ'ল। এইটো হ'ব 14 মিটাৰ। উচ্চতা হ'ব কিমান? 14 মিটাৰ। আৰু ইয়াৰ পৰা যিটো ভূমি ব্যাসাৰ্ধ হ'ব, এইটো হ'ব কিমান? 2 মিটাৰ। আমাক এইখিনি কৈছে ইয়াতে। ঠিক আছে? ছবি আঁকি বুজাব লাগিলে অলপমান দীঘলীয়া প্ৰচেছটো হয়। তাৰপিছত ইয়াতে এনে ধাতুৰ পাত কেইখনৰ প্ৰয়োজন হ'ব? মানে এই বৰ্গৰ দৰে কেইখনৰ প্ৰয়োজন হ'ব? সেইটোৰ কথা কৈছে। আমি জানো 14খন লাগিব বুলি। তাৰপিছত এইটো হৈ গ'ল। যদি চুঙা বনাবলৈ কেইখনৰ প্ৰয়োজন হ'ল? আমি এক কাম কৰিম, বৰ্গটোৰ কালি উলিয়াই ল'ম আৰু চুঙাটোৰ মুঠ পৃষ্ঠকালি উলিয়াম। তেতিয়াহে আমি পাৰিম ন? তেতিয়াহে আমি পাৰিম। তেতিয়াহ'লে চুঙাৰ কাম যিহেতু হৈছে, এইটো মই অলপ সৰু কৰি দিছোঁ। বৰ্গৰ পৰা চুঙা বনাব লাগে। তেতিয়াহ'লে আমি ইয়াতে কি লিখিম? চুঙাটোৰ মুঠ পৃষ্ঠকালি। চুঙাটোৰ মুঠ পৃষ্ঠকালি কি হ'ব? 2 পাই r ইনটু r প্লাছ h। তাৰমানে দুটা চুঙা আছে, বৃত্ত আছে, কিমান হ'ব? 2 পাই r হ'ব। পাই r স্কুৱেৰ 2 পাই r স্কুৱেৰ হ'ব। তাৰপিছত ইয়াতে লগতে কি থাকিব? h থাকিব। তেতিয়াহ'লে আমাৰ কি থাকিল? তাৰ লগত যুক্ত হৈ গ'ল চুঙা, মানে পাইপডালৰ লগতো থাকিল নহয়। তেতিয়াহ'লে আমাৰ ইয়াতে থাকিব 2 পাই r স্কুৱেৰ প্লাছ 2 পাই r আৰু h থাকে। এই দুটা থাকে। এই দুটা থাকিলে আমাৰ এইটো বস্তু হৈ যায়। চুঙাটোৰ কথা কোৱা আছিল, ইমান ডাঙৰ ক'ৰ পৰা আহিল?
চুঙাটোৰ মুঠ পৃষ্ঠ কালি ওকে চুঙাটোৰ মুঠ পৃষ্ঠ কালি মানে মই ডিটেইলছতে গৈ আছোঁ দুটা বৃত্ত থাকিব হয়নে 2 পাই r স্কয়াৰ প্লাস 2 পাই r আৰু h থাকিব তাৰ মানে কি থাকিব 2 পাই r কমন আহিব ইয়াতে r প্লাস h থাকিব এটো হৈ গল যে 2 পাইৰ মান কিমান 7/22 ইনটু r ৰ মান কিমান দি আছে 2 তাৰপিছত 2 প্লাস 14 হৈছে তাৰ পিছত ইয়াতে কিমান থাকিব এতিয়া 2 দুগুণে 4 4 দুগুণে এটো 88 বাই 7 আৰু এটা কিমান হ'ব 16 আমাৰ এখিনি হ'ব ইয়া 16টো আমি ডাইৰেক্ট পূৰণতো আনিব পাৰো আমি ক্যালকুলেটৰত যাওঁ কি আছিল 88 ইনটু 16 1408 ডিভাইডেড বাই কিমান আছে 7 নে আমি 1408 প্ৰথমতে লিখি লওঁ 1408 ডিভাইডেড বাই 7 এটা লাইন কৰাই দি আছো তাৰপিছত এইটো 201 পইণ্ট সামথিং আহিব এইটো হা ৰন কৰিলে 201.14 আছে তেনেহলে 42 1 লৈকে ললেও হয় 4 লৈকে ললেও হ'ব আমি 4 লৈকে লওঁ দুটা লওঁ তেনেহলে ইয়াতে কি হ'ব 1 4 চুঙাটোৰ পৃষ্ঠকালি লৈছো তেতিয়াহলে বাকিখিনি কিমান আছিল সেন্টিমিটাৰ নে মিটাৰ আমি এইটো চাওঁ মিটাৰত আছিল তেতিয়াহলে এইটো হ'ব মিটাৰ স্কয়াৰ হ'ব মিটাৰ স্কয়াৰ চুঙাটোৰ এইটো চুঙাটো হৈ যোৱাৰ পিছত ধাতুৰ পাতৰ সংখ্যা হয়নে তেনেহলে ধাতুৰ পাতৰ সংখ্যা কি আছিল 1 বৰ্গৰ আছিল বৰ্গ এইটো ওপৰতে আছে 1 মিটাৰ পুৰণ 1 মিটাৰ জোখৰ বৰ্গ আকৃতিৰ ধাতুৰ পাত আছিল তেতিয়াহলে আমাক কি কৈছিলে যে ইমান 14 মিটাৰ উচ্চতা আৰু 2 মিটাৰ ভূমি ব্যাসাৰ্ধৰ এটা চুঙা তৈয়াৰ কৰিবলৈ তেনে ধাতুৰ পাত কেইখনৰ প্ৰয়োজন হ'ব কেইখনৰ প্ৰয়োজন হ'ব বুলি কৈছে তেতিয়াহলে ইমানখনৰ প্ৰয়োজন হ'ব আমি যদি চাবলৈ যাওঁ এতেকে আমি যদি চাওঁ 1 মিটাৰ পূৰণ 1 মিটাৰ বর্গা কি হ'ব বর্গাকৃতিৰ পাতৰ প্ৰয়োজন হ'ব কিমান 201.14 divided by 1 মিটাৰ পূৰণ 1 মিটাৰ এক গুণে একেই হয় 201.14 এইখিনিয়ে পাম নহলে এইখিনিয়ে হ'ব তেনেহলে 201.14 হয়নে আৰু এতিয়া যদি তোমালোকে উত্তৰ মালাত চাব যাও কি এনসাৰ আছে চাই ল'ব পাৰিবা এইটো হ'ব পাৰে নতুবা বেছি আছে তেতিয়াহলে 202 হ'ব পাৰিব কিন্তু 202 দিলে প্ৰায় হ'ব হা এইখিনিও হ'ব পাৰে বা 202 হলে ইয়াতে প্ৰায় বুলি লিখিব লাগিব তেনেহলে এনসাৰ দুটাই কাৰেক্ট হয় তেনেহলে যেটো ৰাখো এইটো ৰাখিব পাৰো তোমালোকক যেনেকৈ লিখিব দিয়ে সেনেকৈ লিখিবা আৰু স্কুলৰ মতে বেলেগ বেলেগ হ'ব হা এনসাৰ কিন্তু এইটোৱে তেনেহলে এতেকে আমি তলৰ লাইনত আৰু লিখি দিব পাৰো এতেকে আমি কি লিখিম ধাতুৰ পাতৰ সংখ্যা ধাতুৰ পাতৰ সংখ্যা লাগিব কিমান 201.14 টো আমি দিব নোৱাৰো নে তেনেহলে আমি লিখিম 202 প্ৰায় মানে অলপ পেলোৱা যাব আৰু প্ৰায় অলপ পেলোৱা যাবতো তেনেহলে এইখিনি হ'ব তেনেহলে ইয়াতে এনসাৰটো এইটোৱে থাকিব আমি প্ৰায়হে লৈ আহিছো এইখিনি
এইটো হ'ল এনচাৰ। আমাৰ কি আছে 24, 25 পৰা 30। ওকে, আমি 25 পৰা 30 লৈকে আৰু এটা ভিডিঅ'ত লৈ ল'ম হা। এইখিনি কি হৈ গ'ল তাৰমানে আমি ইয়ালৈকে আজি সমাপ্ত কৰোঁ।